নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সুস্বপ্নাছ ক্লাছেছলৈ মই সুস্বপ্নাই তোমালোক সকলোকে স্বাগতম জনাই আজি তোমালোকৰ অনুৰোধ মৰ্মে মই তোমালোকক সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ বায়ুমণ্ডল গঠন বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ এই পাঠটি পঢ়াবলৈ আগবাঢ়িছোঁ। এই পাঠটি পঢ়িবলৈ যাওঁতে ইয়াত আমি প্ৰধানকৈ আলোচনা কৰিবলগীয়া বিষয়সমূহ ইয়াত কিতাপত ঢেৰ দিয়া আছে যে তোমালোকৰ বায়ুমণ্ডলৰ পৰিচয়ৰ ওপৰত আছে, বায়ুমণ্ডলৰ গঠনৰ ওপৰত আছে, বায়ুমণ্ডলৰ প্ৰসাৰৰ ওপৰত আছে, ঠিক তেনেদৰে বিভিন্ন বিষয়ৰ ওপৰত আছে। আজি আমি চুই যাম মাত্ৰ ইয়াত তিনিটা বিষয়। সেইকেইটা হৈছে বায়ুমণ্ডলৰ পৰিচয়, বায়ুমণ্ডলৰ গঠন আৰু বায়ুমণ্ডলৰ প্ৰসাৰ। এতিয়া বায়ুমণ্ডল মই যে কৈ আছোঁ, এই বায়ুমণ্ডলনো কি? এতিয়া তোমালোকে এটা কথা নিশ্চয় জানা, আমি নেদেখোঁ, আমি যাক দেখা নাপাওঁ, হয়নে? বা যিটো আমি উপলব্ধি নকৰোঁ, যদিও এই বায়ু কি হৈছে মাজতে আমি আটাই ডুব মাৰি আছোঁ, হয়নে নহয়? বায়ুক আমি দেখা নাপাওঁ, পাওঁ জানো? বায়ুক দেখা নাপাওঁ বা আমি উপলব্ধি কৰিব নোৱাৰোঁ। আমাক সকলো দিশৰ পৰাই কিন্তু বায়ুৱে কি কৰিছে আগুৰি ৰাখিছে। দৰাচলতে কি হয় জানা, পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰবিচ্ছিন্নভাৱে এক গেছীয় যিটো অৱস্থা, সেই গেছীয় অৱস্থাৰ এটা বায়ুৰ আৱৰণটোকে আমি কি বুলি ক'ব পাৰোঁ? বায়ুমণ্ডল। অৰ্থাৎ গেছীয় অৱস্থাত থকা যিটো আৱৰণ তাকে আমি বায়ুমণ্ডল বুলি ক'ব পাৰোঁ। পৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ উচ্চতা পৰ্যন্ত এই বায়ুমণ্ডল বিস্তৃত হৈ আছে। আৰু পৃথিৱীৰ যি মাধ্যাকৰ্ষণ শক্তিৰ বাবে এই বায়ুমণ্ডল কি হৈছে পৃথিৱীৰ গাতে লাগি আছে। মাধ্যাকৰ্ষণ শক্তি তোমালোকে নিশ্চয় জানা, হয়নে? মাধ্যাকৰ্ষণ শক্তিৰ বাবে কি হৈছে এই বায়ুমণ্ডলটো কি হৈছে পৃথিৱীৰ গাতে যেন লাগি আছে তেনেকুৱা। আৰু বায়ুমণ্ডলৰ যি ৰংবিহীন বিভিন্ন গেছৰ উপৰি জলীয় বাষ্প ধূলিকণা মিহলি হৈ আছে। এতিয়া বায়ুমণ্ডল পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ এটা অতি গুৰুত্বপূৰ্ণ উপাদান বুলি কৈছে। মাটি আৰু পানী অৰ্থাৎ অশ্মমণ্ডল আৰু জলমণ্ডলৰ লগতে বায়ুমণ্ডলে পৃথিৱীৰ জীৱৰ সৃষ্টি, বিকাশ আৰু বসবাসৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি সম্ভৱ কৰিছে। ইয়াকে জীৱজগত বা জীৱমণ্ডল বোলা হয়। এতিয়া চাবা, জীৱজগতত থকা মানুহ আৰু উদ্ভিদ প্ৰাণীৰ বাবে প্ৰয়োজনীয় গেছসমূহ যোগান ধৰাৰ উপৰি বায়ুমণ্ডলে কি কৰে পৃথিৱীৰ উপৰিভাগত তাপ আৰু জলীয় বাষ্পৰ বিতৰণ আৰু সঞ্চালনত সহায় কৰে বুলি কৈছে। বায়ু গতিশীল হোৱাৰ বাবে আকৌ বহু ঠাই অতিপাত ঠাণ্ডা আৰু গৰমৰ প্ৰকোপৰ পৰা কিছু হ'লেও সকাহ পায়। এই বায়ুমণ্ডলে জীৱৰ বাবে অতি মাৰাত্মক সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ অহাত বাধা প্ৰদান কৰে। তোমালোকে নিশ্চয় জানা যে সূৰ্যৰ পৰা যিটো অতি বেঙুনীয়া ৰশ্মি আহে, সেই অতি বেঙুনীয়া ৰশ্মিয়ে কি কৰে পৃথিৱীলৈ অহাত এই বায়ুমণ্ডলে বাধা দিয়ে। আৰু সেই ৰশ্মি যদি পৃথিৱীত পৰে তেতিয়া বহুত ক্ষতি হয়। বতৰ আৰু জলবায়ুৰ সৃষ্টি আৰু পৰিৱৰ্তন বায়ুমণ্ডলৰ ভিতৰতে সংগঠিত হয়। বায়ুমণ্ডলৰ বাবে পৃথিৱীত বৰষুণ হয় আৰু উদ্ভিদ প্ৰাণী জীয়াই থাকে। এইখিনি কথা আমি এনেও জানোৱেই, তথাপিও কিতাপত আছে, গতিকে মই তোমালোকক উনুকিয়াই গৈছোঁ। মুঠতে বায়ুমণ্ডল অবিহনে পৃথিৱীত জীৱৰ অস্তিত্বৰ কথা আমি ভাবিবই নোৱাৰোঁ। এতিয়া চাবা বায়ুমণ্ডলৰ গঠন। ইতিমধ্যে উল্লেখ কৰি অহা হৈছে যে বায়ুমণ্ডল পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ বিস্তৃত আৰু ই বিভিন্ন গেছ আৰু জলীয় বাষ্প আৰু ধূলিকণাৰ সংমিশ্ৰণেৰে গঠিত। আমি এতিয়া কি গম পালোঁ? আমি এটা কথা গম পালোঁ যে বায়ুমণ্ডল পৃথিৱীৰ ভূপৃষ্ঠৰ পৰা বহু উচ্চতালৈ বিস্তৃত হৈ আছে আৰু ইয়াত কি হৈছে বিভিন্ন ধৰণৰ গেছ, জলীয় বাষ্প আৰু ধূলিকণাৰ সংমিশ্ৰণেৰে গঠিত হৈ আছে। আৰু উল্লেখযোগ্য যে ভূপৃষ্ঠৰ পৰা ক্ৰমশ ওপৰলৈ বায়ুমণ্ডলৰ গঠন আৰু বৈশিষ্ট্য বেলেগ বেলেগ হয়। যিমানে ওপৰলৈ গৈ থাকে ভূপৃষ্ঠৰ পৰা, পৃথিৱী পৃষ্ঠৰ পৰা যিমান ওপৰলৈ গৈ থাকে সিমানে তাৰ কিন্তু গঠন বেলেগ বেলেগ হৈ গৈ থাকে। সেই উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছ আৰু অন্য উপাদানবোৰৰ পৰিমাণ সলনি হয় আৰু বায়ুৰ ঘনত্ব, চাপ আৰু উত্তাপৰ পৰিৱৰ্তন ঘটে। আৰু সেইকাৰণে কি হৈছে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা যি গেছ আৰু অন্য উপাদানবোৰৰ পৰিমাণ সলনি হয় আৰু বায়ুৰ যি ঘনত্ব, চাপ আৰু উত্তাপ সেয়াৰো পৰিৱৰ্তন বেলেগ হয়। এতিয়া আমি এটা বস্তু চাই লওঁ আহাচোন, বায়ুমণ্ডলৰ গেছৰ মিশ্ৰণ আৰু পৰিমাণ কিমান পৰিমাণে থাকে।
এই চাৰ্টখন চাই এটা বস্তু ধৰিব পাৰিলোঁ যে বায়ুমণ্ডলত বিভিন্ন গেছৰ ভিতৰত নাইট্ৰজেন আৰু অক্সিজেনৰ পৰিমাণ আটাইতকৈ বেছি। বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ ৭৮.৮% কি হৈছে নাইট্ৰজেন আৰু ২০.৯৪% কি হৈছে অক্সিজেন। আৰু অন্যান্য গেছবিলাকৰ ভিতৰত আৰ্গন আছে 0.৯৩%, কাৰ্বন ডাই অক্সাইড আছে 0.036% আৰু নিয়ন, হিলিয়াম, মিথেন, ক্ৰিপ্টন, হাইড্ৰজেন, অজন, জেনন ইত্যাদি উল্লেখযোগ্য 0.014%। এতিয়া আমি তালিকাখনত যি উল্লেখ কৰা গেছৰ পৰিমাণ, সেই গেছৰ পৰিমাণবোৰ প্ৰায় 10,000 কিলোমিটাৰ উচ্চতালৈ কি হয় বিস্তৃত বায়ুমণ্ডলৰ সকলো উচ্চতাৰ পৰ্যায়তে একে নাথাকে বুলি কৈছে। বায়ুমণ্ডলত কি হয় অপৰ্যাপ্ত পৰিমাণে থকা গধুৰ গেছবোৰ কি অপৰ্যাপ্ত পৰিমাণে থকা গধুৰ গেছবোৰ যেনে নাইট্ৰজেন, অক্সিজেন, আৰ্গন, কাৰ্বন ডাই অক্সাইড আদি 80ৰ পৰা 100 কিলোমিটাৰ উচ্চতালৈ পোৱা যায়। এইখিনি কথা তোমালোকে আণ্ডাৰলাইন কৰি থবা, এয়া ইম্পৰ্টেণ্ট হয়। এই উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছবোৰ কি হয় সেৰেঙা হ'বলৈ ধৰে। যদি 80ৰ পৰা 100 কিলোমিটাৰ ওপৰ উচ্চতালৈ যায় তেতিয়া বায়ুমণ্ডলৰ কি হয় গেছবোৰ সেৰেঙা হয়। অৰ্থাৎ বায়ুমণ্ডলৰ অধিক উচ্চতাত কি হয় হিলিয়াম, হাইড্ৰজেন আদি অতি পাতল গেছ পোৱা যায়। এই 80ৰ পৰা 100 কিলোমিটাৰ ওপৰলৈ গ'লে আমি কি পাম বায়ুমণ্ডলত হিলিয়াম, হাইড্ৰজেন আদি পাতল গেছবোৰ পোৱা যায়। আৰু বায়ুমণ্ডলত থকা জলীয় বাষ্প আৰু ধূলিকণাও ইয়াৰ নিম্ন স্তৰতে কি বুলি কৈছে সীমাবদ্ধ। সেয়েহে ভূপৃষ্ঠৰ পৰা উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছীয় আৰু অন্যান্য উপাদানৰ সংখ্যা আৰু সিবিলাকৰ মাত্ৰা আৰু ঘনত্ব কি বুলি কৈছে যে হ্ৰাস পায়। জানিলোঁ যে বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে কি থাকে নাইট্ৰজেন আৰু অক্সিজেন গেছৰ পৰিমাণ আটাইতকৈ বেছি। এটা চাবা বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা এই নাইট্ৰজেন কি হৈছে এবিধ কিন্তু নিষ্ক্ৰিয় গেছ। অৱশ্যে মাটিত থকা কিছুমান বেক্টেৰিয়াই আন উদ্ভিদৰ ব্যৱহাৰৰ বাবে অলপ পৰিমাণে নাইট্ৰজেন নিষ্কাশন কৰি লয়, কিন্তু অক্সিজেন এবিধ আকৌ ৰাসায়নিকভাৱে কিন্তু কি হৈছে সক্ৰিয় গেছ। ই অন্য মৌলৰ লগত অতি সহজে জাৰণ প্ৰক্ৰিয়াৰ দ্বাৰা ই কি হৈছে বুলি কয় সংযোজিত হয়। হৈছে সকলো প্ৰকাৰ জীৱ জন্তু আৰু উদ্ভিদে কি পায় প্ৰয়োজনীয় যি শক্তি সেই শক্তি লাভ কৰে। আৰু বায়ুমণ্ডলৰ 1%তকৈ কিছু কম পৰিমাণে থকা আৰ্গন গেছো ৰাসায়নিকভাৱে কিন্তু নিষ্ক্ৰিয়। আৰু বৈদ্যুতিক বাল্ব প্ৰস্তুত কৰা, জ্বালাই কাৰ্য আদিৰ আৰ্গন গেছ কি হয় ব্যৱহৃত হয়। তোমালোকৰ এইটো কিন্তু প্ৰশ্ন হয়তো আহিব পাৰে 1 নম্বৰ আৰ্গন গেছ কিহত ব্যৱহাৰ কৰা হয়, তেতিয়া তোমালোকে কি লিখিবা যে বৈদ্যুতিক বাল্ব প্ৰস্তুত, জ্বালাই কাৰ্য আদিৰ আৰ্গন গেছ ব্যৱহৃত হয়। তো আণ্ডাৰলাইন কৰি থবা। তাৰপিছত আহিছে যে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ গেছৰ পৰিমাণ অতি সামান্য হ'লেও ই কিন্তু বায়ুমণ্ডলীয় যি প্ৰক্ৰিয়া আৰু ভূপৃষ্ঠৰ জলবায়ু নিয়ন্ত্ৰণত অতি গুৰুত্বপূৰ্ণ ভূমিকা ই পালন কৰে। আৰু কাৰ্বন ডাই অক্সাইডৰ তাপ শোষণ ক্ষমতাৰ বাবে কি হৈছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত যি সৌৰ শক্তিৰ কিছু বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডে শোষণ কৰি পৃথিৱীত জীৱ জন্তু তথা উদ্ভিদ জীয়াই থাকিবলৈ প্ৰয়োজনীয় যিটো উষ্ণতা গড় হিচাপে আমি ধৰি ল'ব পাৰোঁ 15 ডিগ্ৰী চেণ্টিগ্ৰেড এই পৰিৱেশ সৃষ্টি কৰি সেই পৰিৱেশটো সৃষ্টি কৰি দিয়ে। কি গেছ গ্ৰহণ কৰোঁ বাৰু আৰু নিশাহত কি এৰোঁ তোমালোকে নিশ্চয় জানা আমি উশাহত কি কৰোঁ অক্সিজেন গ্ৰহণ কৰোঁ আৰু নিশাহত কি কৰোঁ কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ। সম্প্ৰতি কয়লা, পেট্ৰলিয়াম আদি জীৱাশ্ম ইন্ধনবিলাকৰ ব্যৱহাৰ আৰু নিৰ্বীকৰণৰ ফলত বায়ুমণ্ডলত ক্ৰমান্বয়ে কি হৈছে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বৃদ্ধি পাইছে আৰু লগে লগে বায়ুমণ্ডলৰ উচ্চতাও বৃদ্ধি পাইছে। গতিকে ইয়াকে আমি গোলকীয় উত্তাপ বৃদ্ধি অৰ্থাৎ গ্লোবেল ৱাৰ্মিং বুলি ক'ব পাৰোঁ। তোমালোকে নিশ্চয় শুনি আছা যে গ্লোবেল ৱাৰ্মিং বুলি কোৱা হয়, ৱৰ্ডটো তোমালোকে শুনি আছা, কিন্তু গ্লোবেল ৱাৰ্মিং কি তোমালোকে হয়তো জনা নাছিলা, কিন্তু সেইটো অৰ্থ এইটোৱে হ'ব। পৰিমাণো বায়ুমণ্ডলত তেনেই কম হ'লেও ইয়াৰ কিন্তু গুৰুত্ব লক্ষণীয় বুলি কৈছে। বায়ুমণ্ডলৰ প্ৰায় 40ৰ পৰা 50 কিলোমিটাৰ উচ্চতাত থকা ওজন গেছে উদ্ভিদ প্ৰাণীৰ বাবে অতি মাৰাত্মক সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি জীৱ জগতক সাম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰি আছে। এতিয়া আমাক সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা আমাক কোনে ৰক্ষা কৰি আছে যে
অতি মাৰাত্মক এই বেঙুনীয়া ৰশ্মিৰ পৰা আমাক সম্ভাৱ্য বিপদৰ পৰা কোনে ৰক্ষা কৰি আহিছে যে ওজন গেছে হয়নে ওজন গেছে 40ৰ পৰা 50 কিলোমিটাৰ উচ্চতাত থাকে ওজন গেছ তদুপৰি বায়ুমণ্ডলৰ নিম্ন উচ্চতাত থকা জলীয় বাষ্পই সৌৰশক্তি শোষণ কৰি পৃথিৱী পৃষ্ঠ অতিবাত ঠাণ্ডা বা অতিবাত উষ্ণ হোৱাৰ পৰা ৰক্ষা কৰি জীৱ জগতৰ বাবে প্ৰয়োজনীয় এক উষ্ণতাৰ ভাৰসাম্য বজাই ৰাখিছে হ'ল আজি আমি বায়ুমণ্ডলৰ পৰিচয় আৰু বায়ুমণ্ডলৰ গঠন এই দুটাৰ বিষয়ৰ ওপৰতে আলোচনা কৰিলোঁ আমি নেক্সট ক্লাছত ইয়াৰ আৰু দুটা বিষয়ৰ ওপৰত আমি আলোচনা কৰিম আশা কৰিছোঁ তোমালোকৰ ক্লাছটোত অকণমান হ'লেও বুজিবলৈ পাৰিছা গতিকে আজিলৈ ইমানেই কৰি সামৰণি মাৰিছোঁ ধন্যবাদ